আজিৰ ভিডিঅ'ত আমি কৰিব ওলাইছো ক্লাছ 7 শংকৰদেৱ বিদ্যানিকেতনৰ চেপ্টাৰ 6 6B অনুশীলনীৰ 8 নম্বৰ 2 নম্বৰৰ কুৱেশ্যনটো চিত্ৰ চাই আমাৰ XYZ পুনৰ মানবোৰ নিৰ্ণয় কৰিব লাগে চিত্ৰটো মই আঁকি লৈছো XYZ ৰ মান নিৰ্ণয় কৰিব লাগে ওপৰতে 64 মানে 118 দিয়া আছে কেনেদৰে সলভ কৰিম চাওঁ তাকে আহা তো চোৱা আমি আগতে পঢ়িছো তোমালোকৰ দুডাল ৰেখা এনেকৈ ক্ৰছ কৰিলে এটো কোণৰ লগত এটো কোণ বিপৰীত কোণ বা বিপৰীত কোণ বা এটো কোণৰ লগত এটো কোণ বিপৰীত কোণ হয় ইয়াত আমি এটা বিপৰীত কোণে দেখিবলৈ পাইছো তো লিখিবা চিত্ৰৰ পৰা x equal angle x equal 64 ডিগ্ৰী ব্ৰেকেটত লিখি দিবা বিপৰীত কোণ ঠিক আছে এটো সকলোৱে পঢ়ি আহিছা এনেকৈ দুডাল ৰেখা কটাকটি কৰিলে এটা আনটো বিপৰীত কোণ একেটাই এটো লগত বিপৰীত কোণ এতিয়া দুডাল কটা কৰিছে এটো লগত এটো বিপৰীত কোণ কাটিলে 100 মান পাই গলো আকৌ চোৱা আকৌ মই বুজাইছো এটো এটা মই আঁকি দিছো এডাল তলৰ ৰেখাডাল এডাল লাগিছো আৰু ওপৰৰ এডাল আহিছে এটো z কোণ এটো 11 তো এহতে এটা ৰৈখিক জোৰ সৃষ্টি কৰি আছে এই ৰেখাডালৰ ওপৰত থাকি দুটা কোণ এক্সট্ৰাকৈ সৃষ্টি কৰিছে ভাগত দুটা ভাগত ভগাইছে এই দুটা ভাগৰ যোগফল আমি কিমান পাওঁ 180 ডিগ্ৰী ইয়াকে কোৱা হয় ৰৈখিক জোৰ ঠিক আছে তো এংগল z প্লাস 118 ডিগ্ৰী ইকুৱেল আকৌ লিখিব পাৰা ইকুৱেল 180 ডিগ্ৰী এনেকৈ নিলিখি তোমালোকে যদি নামাকৰণ কৰি লোৱা a b c তেতিয়া বৰ ধুনীয়াকৈ কৰিব পাৰা নামাকৰণ কৰি ললে ভাল পাবা তোমালোকে কনফিউজন নালাগে z equal 180 ডিগ্ৰী 118 টো প্লাসৰ আছে সিটো সাইডে গলে লেফট সাইড ৰাইট সাইডে গলে 118 মাইনাস হৈ যাব z equal 180 পৰা 170 গলে 62 ডিগ্ৰী পাইছা চোৱা ভালদৰে 62 ডিগ্ৰী z পালো 100 মান পালো 64 y মানটো কেনেকৈ উলিয়াম বহুত সিম্পল এই দুটা পাই গলো x ৰ কিমান 64 এটো z ৰ 62 এটো লাগে ত্ৰিভুজৰ তিনটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী ওলাই যাব আৰু x angle plus y plus z equal 180 ডিগ্ৰী সাইডত লিখি দিবা ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰী কিমান 64 ডিগ্ৰী plus y plus 62 ডিগ্ৰী equal 180 ডিগ্ৰী y plus 64 62 60 60 120 4 আৰু 2 126 ডিগ্ৰী আৰু 180 ডিগ্ৰী y equal 120 26 to 60 ডাঙৰ কৰি দিছো ৰাইট সাইডে লৈ গলে মাইনাস হৈ যাব y equal এখন ৰাখিব 126 গলে কিমান পাম গৈ 54 4 10 01 5 7 8 হৈ গল এটা কিমান পালো 54 হৈ গল এটাকে x equal 64 y equal 54 and z equal 60 গোটেইকেইটাৰ যোগফল আকৌ 180 হ'ব লাগিব হয় নহয় 6 5 11 11 6 17 আৰু 4 6 8 9 10 18 সিম্পল ওকে এনেদৰে কৰিবা 8 নম্বৰ 2 ইমানতে সমাপ্ত হ'ল নেক্সট ভিডিঅ'ত কৰাম তোমালোকক 8 নম্বৰ 3